ICC চেম্পিয়ন্ছ ট্ৰফীত ভাৰতৰ সুন্দৰ আৰম্ভণি। আজি ভাৰতৰ মেটচ আছিল বাংলাদেশৰ লগত আৰু এই মেটচখনত ভাৰতে বাংলাদেশক একপক্ষীয়ভাৱে পৰাজয় কৰিছে। বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ আহি ৪৯ অভাৰ ৪ বলত 10টা উইকেট অল আউট হয় আৰু 228 ৰান কৰে। বাংলাদেশৰ হৈ তৌহিদ হৃদয়ে 100 ৰান কৰে সৰ্বাধিক আৰু জাকিৰ আলীয়ে 68 ৰান কৰে। তৌহিদ হৃদয় আৰু জাকিৰ আলীৰ সুন্দৰ বেটিঙৰ ফলতে বাংলাদেশে ভাৰতক 229 ৰানৰ টাৰ্গেট দিবলৈ সক্ষম হয়। নহ'লে এনেকুৱা এটা অৱস্থা হৈছিলে বাংলাদেশৰ 35 ৰানতে 5টাকৈ উইকেট গুচি গৈছিলে আৰু এনেকুৱা লাগিছিল যে বাংলাদেশে 200 ৰানো পাৰ কৰিব নোৱাৰিব। কিন্তু তৌহিদ হৃদয় আৰু জাকিৰ আলীৰ সুন্দৰ বেটিঙৰ ফলত বাংলাদেশে 228 ৰান কৰিলে আৰু 229 ৰান ভাৰতক টাৰ্গেট বান্ধি দিলে। আজিৰ মেটচখনত ভাৰতৰ বলিং প্ৰদৰ্শন আছিলে এনেধৰণৰ। মহম্মদ ছামীয়ে 10 অভাৰত 53 ৰান দিছে, 5টা উইকেট লাভ কৰিছে। হৰ্ষিত ৰাণা 7 অভাৰ 4 বলত 31 ৰান দি 3টা উইকেট লাভ কৰিছে। অক্ষৰ পেটেলে 9 অভাৰত 43 ৰান দি 2টা উইকেট লাভ কৰিছে। হাৰ্দিক পাণ্ডে 4 অভাৰত 20 ৰান দিছে। ৰবীন্দ্ৰ জাদেজাই 9 অভাৰত 37 ৰান দিছে আৰু কুলদীপ যাদৱে 10 অভাৰত 43 ৰান দিছে। যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মহম্মদ ছামীৰ যি দায়িত্ব আছিল সেই দায়িত্ব মহম্মদ ছামীয়ে বহুত সুন্দৰভাৱে পালন কৰিছে আৰু 10 অভাৰত 53 ৰান দি 5টাকৈ উইকেট লাভ কৰিছে আজি মহম্মদ ছামীয়ে। মহম্মদ ছামীৰ পৰা এনেকুৱা এটা বলিং প্ৰদৰ্শনে আমি আশা কৰি আছিলোঁ, কাৰণ সন্মুখত যিহেতু পাকিস্তানৰ লগত খেলা আছে, 23 তাৰিখে বিগ মেটচ এখন আছে 23 তাৰিখে পাকিস্তানৰ লগত, আৰু পাকিস্তানৰ লগত যিহেতু মহম্মদ ছামী মেইন বলাৰ ভাৰতৰ বৰ্তমান, গতিকে মহম্মদ ছামী এনেকুৱা এটা ফৰ্মত থকাটো খুবেই জৰুৰী। 229 ৰানৰ লক্ষ্য আগত লৈ ভাৰতে বেটিং কৰিবলৈ আহে আৰু ভাৰতৰ অপেনাৰ ক্ৰমে ৰোহিত শৰ্মা আৰু কেপ্টেইন ৰোহিত শৰ্মা আৰু শুভমান গিলে খুব সুন্দৰ বেটিং কৰে পাৱাৰ প্লেত। ৰোহিত শৰ্মাই 41 ৰান কৰি আউট হয় 36 বলত। শুভমান গিলে কিন্তু আজি 101 ৰান কৰি নট আউট হৈ থাকে। বিৰাট কোহলীয়ে 22 ৰান কৰে 38টা বলত। শ্ৰেয়স আয়াৰে 15 ৰান কৰি আউট হয়, সোনকালে আউট হয়। অক্ষৰ পেটেলেও 8 ৰান কৰে, ৰান কৰিব নোৱাৰিলে। পিছত KL ৰাহুল আৰু শুভমান গিলে খেলখন আগুৱাই নিয়ে আৰু এই খেলখন ভাৰতক জয়লাভ কৰোৱায়। এই খেলখনত ভাৰতে 4টা উইকেটতে 231 ৰান কৰি 6 উইকেটত জয়লাভ কৰে। শুভমান গিলৰ 101 ৰান আৰু KL ৰাহুলৰ 41 ৰানৰ নট আউট পাৰীৰ সহায়ত ভাৰতে 6 উইকেটত জয়লাভ কৰে এই খেলখনত। ক'বলৈ গ'লে আজিৰ খেলখন ভাৰতৰ একপক্ষীয় জয় আৰু বাংলাদেশে আগৰ পৰাই ভাৰতৰ লগত যিটো দেখুৱাই থাকে যেন ভাৰতক সিহঁতে হৰাব পাৰিব বা ভাৰতৰ লগত, কিন্তু ক'বলৈ গ'লে ভাৰতৰ তুলনাত বাংলাদেশটো অতি সহজ টীম, একেবাৰে সাধাৰণ টীম। চেম্পিয়ন্ছ ট্ৰফিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখন আছে ভাৰতৰ 23 ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ লগত, যিখন খেলৰ বাবে গোটেই ভাৰতবাসী, গোটেই পাকিস্তানবাসীৰ লগতে গোটেই বিশ্ববাসী ৰৈ থাকে। দুয়োটা টীমৰ বাবে 23 তাৰিখৰ খেলখন গুৰুত্বপূৰ্ণ, কিন্তু যদিও ভাৰততকৈ কিন্তু পাকিস্তানৰ কাৰণে এই খেলখন বেছি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ পাকিস্তান যদিও ডুবাইত খেল হৈছে, পাকিস্তান হোষ্ট কাণ্ট্ৰি, লগতে পাকিস্তানে নিউজিলেণ্ডৰ লগত প্ৰথমখন মেটচ হাৰিছে আৰু যিহেতু ভাৰতে বাংলাদেশৰ লগত জয়ী হ'ল, গতিকে পাকিস্তানৰ কাৰণে এই মেটচখন হ'ব ডু অৰ ডাই মেটচ। সেয়েহে পাকিস্তানে ভাৰতৰ লগত এই মেটচখনত জিকিব লাগিব, নহ'লে পাকিস্তানৰ প্ৰায় চেম্পিয়ন্ছ ট্ৰফিৰ পৰা প্ৰায় বাহিৰ হোৱাৰ দৰে হ'ব। নহ'লে পাকিস্তানৰ একমাত্ৰ ভৰসা হৈ থাকিব নিউজিলেণ্ড আৰু বাংলাদেশৰ খেলখনৰ ওপৰত, একমাত্ৰ ভৰসা হৈ থাকিব সেইখন খেলৰ ৰিজাল্টৰ ওপৰতে একমাত্ৰ ভৰসা হ'ব পাকিস্তান। কি হ'ব বাৰু ভাৰত পাকিস্তান খেলখনৰ ৰিজাল্ট, কোন জিকিব, ভাৰত জিকিব নে পাকিস্তান জিকিব? জনাব আপোনালোকৰ মতামত কমেণ্ট বক্সত। আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ ইমানতে বিদায়। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।